Sangka go back! Go back! Go back! Atok Singal go back! Go back! Go back! Atok Singal murdabad! 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 Atok Singal murdabad! 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 Atok Singal go back! Go back! Go back! Asal justice! Justice! We want justice! 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 Atok Singal Hosiar! 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 Atok Singal Hosiar! 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 Atok Singal ষড়যন্ত্র নচলিব! 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 Atok Singal ষড়যন্ত্র নচলিব! 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 Asalong রে! লংলে! লংলে! Asalong রে! লংলে! লংলে! Asalong! Asalong রে! লংলে! লংলে! Asalong রে! লংলে! লংলে! ফাঁসি বসবাস কৰা আদিবাসীসকলক ভূমিৰ অধিকাৰ দিবই লাগে। প্ৰতিবাদটো সম্পৰ্কে কওক। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আমি শ্বহীদ নগৰী ঢেকীয়াজুলিৰ মাজমজিয়াত শ্বহীদ নগৰীৰ স্থানীয় বিধায়ক তথা এই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰাই তেখেতে বিধায়ক চিনাক্ত হোৱাৰ যি অশোক সিংগাল ডাঙৰীয়া আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ইয়াৰ মূল কাৰণটোৱে হৈছে এফআৰচিত এৰিয়াত যি ধৰণে তেখেতে দুটা জনগোষ্ঠীৰ মাজত যি বিভক্ত যি ৰাজনীতি আৰম্ভ কৰিছে, ইয়াৰ প্ৰতি আদিবাসী ছাত্ৰ সন্থাই অশোক সিংগাল ডাঙৰীয়াক সুকিয়াই দিছোঁ। আপুনি মনত কৰক সেইটো দিন যিদিনাখন 2016 চনত আপোনালোকে আহি আদিবাসী জনগোষ্ঠীয়ে শিল দল ভাঙি ওলাই আপোনাক ভোট দিছিলে। এইটো সময়ৰ যিটো ৰাজনীতি আৰু আজিৰ যিটো ৰাজনীতি, আপুনি একমাত্ৰ এফআৰচিত এৰিয়াত যি বসবাস কৰা আদিবাসী আৰু বড়ো জনগোষ্ঠীৰ ভিতৰত যি আপোনালোকে যি আমাৰ মিল এটা যি সম্পৰ্ক আছে, মিল যিটো আপোনালোকে যি অমিল যিটো মানে ষড়যন্ত্ৰ কৰিছে, ইয়াৰ পৰা কিন্তু অশোক সিংগাল আমি সুকিয়াই দিছোঁ। এই কেইদিন তেখেতক দেখিব পাইছোঁ এফআৰচি এৰিয়াত গৈ এটা বিশেষ জনগোষ্ঠীত তেখেতসকলে মাটিৰ যিটো প্ৰমাণ পত্ৰ দিবলৈ ওলাইছে। ইমান দিন এই অসমৰ ভূমিপুত্ৰ ভাৰতৰ যি ভূমিপুত্ৰ আদিবাসীসকলক ইমান দিন জংঘলে বসবাস কৰি আহিছে, আজিলৈকে এটাও আদিবাসী পৰিয়ালক অশোক সিংগালে এটা মাটিৰ যি প্ৰমাণ পত্ৰ দিবলৈ কিয় সাহ পোৱা নাই বা কিয় দিয়া নাই, ইয়াৰ ৰহস্য কি আছে আমি অশোক সিংগালৰ পৰা জানিব বিচাৰিছোঁ। 2014 চনৰ আতংকবাদী যি সংবিতৰ গ্ৰুপত আমাৰ এই ঢেকীয়াজুলি বাতাচীপুৰ হাতীজুলিত 6 জনকে নিৰীহ আদিবাসীক গুলি মাৰি হত্যা কৰিছিলে সংবিজিত গ্ৰুপে। তাৰপিছতো এই 6টা পৰিবাৰৰ ওচৰত 10টা বছৰ উকলি গ'ল, অশোক সিংগালে এদিনো সময় উলিয়াই এই পৰিবাৰটোত যাব নোৱাৰিলে, সেই পৰিবাৰটোত যাব পৰা নাই। তাৰমানে আদিবাসী ইয়াৰ মানুহক যি ধৰণে সিংগালে অপমান কৰিছে, আদিবাসী ছাত্ৰ সন্থাই সহ্য নকৰে। আহি থকা যি নিৰ্বাচন আছে, অশোক সিংগাল হুঁচিয়াৰ হৈ থাকক, অশোক সিংগালক আদিবাসী ছাত্ৰ সন্থাই সুকিয়াই দিছোঁ। এইবাৰ কিন্তু প্ৰত্যেকটা বাগান প্ৰত্যেকটা বস্তিত অশোক সিংগালে সোমালে কিন্তু ইয়াৰ উত্তৰ প্ৰস্তুতৰ দিব আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট কথা। অশোক সিংগালক প্ৰত্যেকটা জাগাৰ পৰাই আমি কিন্তু খেদিম, এইটো কিন্তু স্পষ্ট কথা। ইয়াৰ লগে লগে আমাৰ যি জনগোষ্ঠীয় বিজেপিত যি লিডাৰ কৰি আছে, এই লিডাৰকেইটা সুকিয়াই দিছোঁ। বড়ো জনগোষ্ঠীৰ যি লিডাৰবিলাকে তেখেতৰ প্ৰাপ্যৰ কাৰণে তাত মাত মাতে, আমাৰ জনগোষ্ঠীয় লিডাৰবিলাক অশোক সিংগালৰ ওচৰত যায় তালি বজায়, অশোক সিংগালৰ ওচৰত যায় তালি বজাই তাত কয়। এইবিলাকৰ কি সাহস নাই? আমাৰ মানুহৰ প্ৰতি মাত মাতিব সেইসকলৰ দায়িত্ব আছেনে নাই? কিন্তু দেখিবলৈ নাপায়। কিন্তু বড়ো আৰু আমাৰ ভিতৰত যিটো ষড়যন্ত্ৰভাৱে অশোক সিংগালে এটা ৰাজনীতি আৰম্ভ কৰিছে, এইটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু এই শ্বহীদ নগৰী ঢেকীয়াজুলিত কিন্তু এইটো হ'ব নিদিওঁ। আদিবাসী ছাত্ৰ সন্থাই ইয়াত ঘোৰ প্ৰতিবাদ কৰিব। Atok Singal high high. Atok Singal Hosiar. Hosiar Hosiar. Atok Singal Hosiar. Hosiar Hosiar. Atok Singal Hosiar. Hosiar Hosiar. আদিবাসীৰ অত্যাচাৰ সহ্য কৰা নহ'ব। আদিবাসীৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব। অশোক সিংগালৰ দাদাগিৰি নচলিব। অশোক সিংগালৰ দাদাগিৰি নচলিব। অশোক সিংগাল go back. অশোক সিংগাল go back. এফআৰচিত বসবাস কৰা আদিবাসীসকলক ভূমিৰ অধিকাৰ দিবই লাগিব।